নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক গোটত 10,000 টকা দিয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ আপডেট প্ৰদান কৰিছে। লগতে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব কেতিয়া 10,000 কোটি টকা। আত্মসহায়ক গোটৰ 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। লগতে 1,000 টকা হ'লে আপুনি মাটি পট্টা কৰিব লাগিব। মাটি পট্টাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক গোটৰ ডাঙৰ আপডেট এছএছডি নিউ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোত। 6 প্ৰকাৰৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 টকা। কিছুমান চৰ্ত বান্ধি দিলে চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 6টা চৰ্ত বান্ধি দিছে। লগতে 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 কোটি টকা। আপোনাৰ আত্মসহায়ক গোটৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি আত্মসহায়ক গোটৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। যদি কোনোবাই চৰকাৰৰ নিয়ম অনুযায়ী কাম নকৰে তেন্তে ঘূৰাই দিব লাগিব 10,000 টকা। আত্মসহায়ক গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিয়া হ'ব 10,000 টকাৰ কিস্তিটো। আপুনি কিন্তু প্ৰথম কিস্তি হিচাপে 10,000 কোটি টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ আপডেট প্ৰদান কৰিছে। দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে লাভ নকৰিব 10,000 কোটি টকা। আত্মসহায়ক গোটৰ সকলো সদস্যৰ নাম অৱশেষত পৰ্টেলত অন্তৰ্ভুক্ত কৰি আছে চৰকাৰে। চৰকাৰে এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই এই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000 কোটি টকা দিয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। যদি কোনো মহিলাই এই টকা লৈ কোনো ব্যৱসায় নকৰে তেন্তে সেইসকল মহিলাই ঘূৰাই দিব লাগিব চৰকাৰে প্ৰদান কৰা 10,000 কোটি টকা। চৰকাৰে বান্ধি দিয়া এই 6 প্ৰকাৰ মহিলা 10,000 টকাৰ পৰা বঞ্চিত হ'ব। চাই লওক আপুনি 10,000 টকা পাবনে নাই। যদি আপোনাৰ আত্মসহায়ক গোটৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে আপুনি বেছিকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোন 6 প্ৰকাৰ মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 কোটি টকা। 1 নম্বৰত উল্লেখ কৰিছে চৰকাৰে বিজনেছ প্লেন ফৰ্ম নিদিয়া মহিলা। যদি আপুনি আপোনাৰ আত্মসহায়ক গোটৰ ফৰ্মৰ লগত বিজনেছ প্লেন ফৰ্মটো জমা দিয়া নাই তেন্তে আপুনি 10,000 কোটি টকা নাপাব। 2 নম্বৰত কোৱা হৈছে গছপুলি ফটো নিদিয়া। যদি আপুনি আত্মসহায়ক গোটৰ ফৰ্মৰ লগত গছপুলিৰ ফটোটো দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকা নাপাব। 3 নম্বৰত উল্লেখ কৰিছে বেংক একাউণ্ট নিদিয়া। আপুনি আত্মসহায়ক গোটৰ ফৰ্মৰ লগত বেংক একাউণ্টটো দিছে নে নাই? যদি বেংক একাউণ্ট দিছে তেনে ক্ষেত্ৰত আধাৰ কাৰ্ড আৰু অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰক, কিয়নো আধাৰ কাৰ্ড লিংক নকৰা মহিলাই নাপাব আত্মসহায়ক গোটৰ 10,000 কোটি টকা। 4 নম্বৰত উল্লেখ কৰিছে জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান থকা মহিলা। যদি আপুনি ফৰ্মত উল্লেখ কৰা অনুযায়ী জেনেৰেল কাষ্টত আপুনি বিলং কৰি আছে আৰু আপোনাৰ 3টাতকৈ অধিক সন্তান আপুনি ফৰ্মত উল্লেখ কৰিছে তেন্তে কিন্তু বঞ্চিত হ'ব এই 10,000 টকাৰ পৰা। 5 নম্বৰত উল্লেখ কৰিছে SC ST মৰণ মৃতক টি ট্ৰেভেল আদি 4টাতকৈ অধিক সন্তান থকা মহিলা। যদি এইকেইটা কেটেগৰীত হয় আৰু আপোনাৰ 4টাতকৈ অধিক সন্তান আপুনি ফৰ্মত উল্লেখ কৰিছে তেন্তে কিন্তু আত্মসহায়ক গোটৰ 10,000 টকাৰ পৰা আপুনি বঞ্চিত হৈ পৰিব। 6 নম্বৰত উল্লেখ কৰিছে DBT লিংক নথকা বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক নাই তেনে ক্ষেত্ৰত 10,000 টকা নাপাব। এই 6 প্ৰকাৰ মহিলাৰ একাউণ্টত গোটৰ টকা নাপাব। যদি আপুনি আত্মসহায়ক গোটৰ এজন সদস্য তেন্তে এইকেইটা কাম অতি শীঘ্ৰে কৰক। লগতে এইকেইটা যদি ভুল কৰিছে তেনে ক্ষেত্ৰত কিন্তু আত্মসহায়ক গোটৰ 10,000 কোটি টকা নাপাব। অসম চৰকাৰে এই 6টা নিয়ম বান্ধি দিছে। অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। পাহাৰত বসবাস কৰা লোকৰ বাবে এটা ডাঙৰ খবৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাভ কৰিব মাটিৰ পট্টা। যদি আপুনি পাহাৰৰ মাটিত বাস কৰি আছে তেন্তে আপুনি ভূমি পট্টা লাভ কৰিব। মাত্ৰ 1,000 টকাৰে আপুনি লাভ কৰিব ভূমি পট্টা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মাটিৰ পট্টাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। পাহাৰৰ বাসিন্দাই লাভ কৰিব মাটিৰ পট্টা। শীঘ্ৰেই মাটিৰ পট্টা দিব চৰকাৰে। বসুন্ধৰা 3.0ক লৈ ডাঙৰ খবৰ দিলে চৰকাৰে।
মাটিৰ পট্টক লৈ স্বাধীনতা দিৱসৰ দিনাই ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাটিৰ পট্টক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। যদি আপুনি পাহাৰীয়া মাটিত বাস কৰি আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই চৰকাৰে আৰম্ভ কৰিবলৈ গৈ আছে মিছন বসুন্ধৰা 3.0, যিটোৰ মাধ্যমত চৰকাৰী মাটি আপুনি সম্পূৰ্ণকৈ পট্টা কৰি ল'ব পাৰিব। মাত্ৰ 1000 টকা খৰচতে আপুনি ভূমিপট্টা লাভ কৰিব। 10 দিনৰ ভিতৰতে আপোনাৰ আবেদন কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এটা ডাঙৰ মন্তব্য কৰিছে। আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ এটাকৈ ভিডিঅ' পাই যাব এইখন চেনেলৰ জৰিয়তে, আৰু তাৰ বাবে আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ। আজিৰ পৰা আৰম্ভ হৈ গ'ল আত্মনিৰ্ভৰ আঁচনিৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া। হয়, আপুনি ঠিকেই শুনিছে, আপুনি লাভ কৰিব 1 লাখকৈ টকা। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আৰম্ভ হৈছে আত্মনিৰ্ভৰ আঁচনিৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া। জিলা ভিত্তিত আজিৰ পৰা 5 ছেপ্টেম্বৰলৈ হ'ব প্ৰথম পৰ্যায়ৰ সাক্ষাৎকাৰ। 30,000 নিবনুৱাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধনৰাশি। প্ৰথম কিস্তিত 1 লাখ টকা দিব চৰকাৰে। দ্বিতীয় পৰ্যায়ত পুনৰ 1 লাখ টকা দিব চৰকাৰে। এই ধন উভতাই দিব নালাগে চৰকাৰক। নিবনুৱাই স্থাপন কৰিব বিচৰা ব্যৱসায় সম্পৰ্কত দিব লাগিব তথ্য। ৰাজ্যৰ 80,000 যুৱক যুৱতীক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য হৈছে ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 1 লাখকৈ টকা, আৰু অতি শীঘ্ৰে সাক্ষাৎকাৰত আপুনি বহি যাওক, কিয়নো সাক্ষাৎকাৰৰ পিছতে চৰকাৰে আপোনাৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰদান কৰিব 1 লাখকৈ টকাৰ আঁচনিৰ টকা। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। স্মাৰ্ট মিটাৰত আগতকৈ বিদ্যুতৰ বিল বেছি আহিছে নেকি? মিটাৰত বিসংগতি আছে নেকি? মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। বিসংগতি দেখিলে ফোন কৰক। যদি আপোনাৰ ঘৰত আপুনি স্মাৰ্ট মিটাৰ লগাইছে আৰু বিদ্যুৎ বিল এতিয়া বেছি আহিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছি আহিছে নেকি? আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি? APDCLৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা। স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি প্ৰশ্ন কৰিব পাৰিব। যদিহে আপোনাৰ অধিক বিদ্যুতৰ বিল দিবলগীয়া বাকী আছে, সেয়েহে সহজে পৰিশোধ কৰিব পাৰিব। দুটাকৈ নম্বৰ মুকলি কৰিছে APDCLৰ তৰফৰ পৰা। নম্বৰ দুটা হৈছে অনলাইন অনটো নম্বৰ, অথবা আনটো নম্বৰ হৈছে 7575999666 নম্বৰ। এই নম্বৰত হোৱাটছআপ যোগে আপুনি জনাব পাৰিব সমস্যাৰ কথা, অথবা support@apdcl.org.in মেইল যোগে জনাব পাৰিব আপোনাৰ সমস্যাৰ বিষয়ে। আপোনাৰ যিকোনো সমস্যা থাকিলে আপুনি জনাব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। স্মাৰ্ট মিটাৰ লগাবলৈ জোৰ জুলুম কৰিছে নেকি আপোনাক? যদি আপুনি স্মাৰ্ট মিটাৰ লগাব বিচৰা নাই আৰু আপোনালোকক APDCLৰ তৰফৰ পৰা জোৰ জুলুম কৰিছে, তেনে ক্ষেত্ৰত আপুনি দাখিল কৰিব পাৰিব অভিযোগ। এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে APDCLৰ তৰফৰ পৰা। বিদ্যুৎ গ্ৰাহকসকলৰ বাবে এটা ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰৰ সংস্থাপন কৰিবলৈ জোৰ জুলুম কৰিছে নেকি আপোনাক? ঠিকাদাৰ পক্ষৰ ভাবুকিৰ সন্মুখীন হৈছে নেকি আপুনি? কোনো লোকে ভয় ভাবুকি দেখুৱালে লগে লগে দিব পাৰিব গোচৰ। স্মাৰ্ট মিটাৰৰ সংস্থাপনৰ ক্ষেত্ৰত গ্ৰাহকৰ অনুমতি নাথাকিলে কৰক এই কামসমূহ। বিদ্যুৎ কৰ্মচাৰীৰ নিৰ্দিষ্ট নথি পত্ৰ অবিহনে স্মাৰ্ট মিটাৰৰ সংস্থাপন কৰিব নোৱাৰিব। পৰীক্ষা কৰক স্মাৰ্ট মিটাৰৰ সংস্থাপনৰ বাবে যোৱা কৰ্মচাৰীৰ মিটাৰৰ ৱৰ্কমেনৰ পাৰ্মিট। লগতে মিটাৰ সংস্থাপনৰ বাবে যোৱা লাইনমেনৰ নথি পত্ৰ কৰক পৰীক্ষা। ঠিকাদাৰী পক্ষৰ পৰা যোৱা দলটোৰ লেবাৰ লাইচেন্স আছে নে নাই আপুনি জানি লওক। সকলো তথ্য সংগ্ৰহ কৰাৰ পিছত নিশ্চিত কৰক বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সৈতে। যদি বিভাগে স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ নিৰ্দেশ দিয়া নাই, লগে লগে দিয়ক গোচৰ। বিদ্যুৎ গ্ৰাহকৰ বাবে এটা ভাল খবৰ। হয়, আপুনি ঠিকেই শুনিছে। যদি কোনোৱাই আপোনালোকক স্মাৰ্ট মিটাৰ লগাবলৈ জোৰ জুলুম কৰিছে, তেন্তে আপুনি অভিযোগ দিব পাৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।